চাউতে চাউতে গৰমৰ বন্ধ আহিয়ে পালে আৰু আমাৰ বাঢ়িলে ফুৰাৰ জজটো। নমস্কাৰ সকলোকে। তো মোৰ আন এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ড্ৰাইভিং চিটত মিষ্টাৰ, তাৰপিছত এইফালে ভণ্টি আৰু পিছফালে আমি বহিছোঁ। সন্মুখত আৰু এগৰাকী ভণ্টি আছে আৰু সি শুই গ'ল। এতিয়াও বাহিৰত বহুত বেছি বৰষুণ হৈ আছে, তথাপিও আমি যিহেতু বহু দিনৰ পৰাই ভাবি আছিলোঁ এঠাইলৈ যাম বন্ধটো পৰাৰ লগে লগে, কিন্তু এতিয়াও জুলাই মাহৰ 1 তাৰিখ পৰাই নাই। আমি 30 জুনতেই আৰম্ভ কৰিলোঁ আমাৰ এই যাত্ৰা। আৰু এতিয়া আমি আহি পাই গ'লোঁ নলবাৰীৰ প্ৰণীতা ৰেষ্টুৰেণ্ট। ইয়াতে আমি খাই ল'লোঁ এই ডাঙৰ ডাঙৰ এই পুৰি নে পৰঠা কি কয় নাজানো, খাই ল'লোঁ আৰু ডাঙৰ ডাঙৰ এটা এটা মিঠাই এয়া হামলা দিছে। আৰু এইদৰে খাই লৈ পুনৰ তাগৰা হৈ আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। আৰু আমাৰ যাত্ৰাটো বেছি সুন্দৰ কৰি তুলিলে আমাৰ এই গীতৰ কলিবোৰে, আৰু আমি এই গানৰ মাজেৰে গৈ থাকিলোঁ। এয়া হ'ল শৰাইঘাট দলং। এতিয়া বাহিৰত আকৌ বৰষুণ আৰম্ভ হ'ল। এই গানটোৰ পৰাই অনুমান কৰিব পাৰিছে নিশ্চয় আমি ক'লৈ আহিছোঁ। হয়, আমি আহিছোঁ শ্বিলঙলৈ। পাই গ'লোঁ আমি এইবাৰ উমিয়াম লেক, আৰু তাতে যদিও ক্ষীণকৈ বৰষুণ আছিলে তথাপি নামি দুকপিমান ফটো উঠিলোঁ। আৰু আমাক উঠা দেখি আৰ্হিও এনেকৈ হাতত ছাতিখন লৈ ধুনীয়াকৈ ফটোৰ বাবে প'জ দিলে। বৰষুণৰ বাবে আকৌ লৰালৰিকৈ গাড়ীত বহিলোঁ। আৰু চাওক শ্বিলঙত এতিয়া এনেকুৱা বতৰ, মানে একদম কুঁৱলী নিচিনা হৈ আছে, পাহাৰত মানে বৰষুণ হৈ আছে। আৰু আমি হয়তো হোটেললৈ আৰু কিছু দূৰ যাব লাগিব, সেয়ে আকৌ গৈ আছোঁ বৰষুণৰ মাজে মাজে। পূৰা বৰষুণ হৈ আছে, কালি যিহেতু গৰমৰ বন্ধ দিছে, আৰু সেয়ে আমি আজি আহিলোঁ শ্বিলঙলৈ। আমি এতিয়া একেবাৰে আহিয়ে পালোঁ, আমি থকা ৰিজৰ্টখনলৈকে আহি পালোঁ। আৰু এতিয়া আমি গাড়ীৰ ভিতৰত আছোঁ, বৰষুণৰ কাৰণে একদম ওলাব পৰা নাই। আৰু এতিয়া আমি নামি যাম ভিতৰলৈ। আহি কৈ দিয়া কিবা, আমি ক'ত আহিছোঁ? শ্বিলং আহিছা? তোমাৰ স্কুল বন্ধ হৈছে? হয় নেকি? কিমান দিন? আৰু এতিয়া বাজিছে 5টা, পুৰাপুৰি 8:30 বজাত ৰাতিপুৱা ওলাইছিলোঁ। আমি আহি পালোঁ এতিয়া 5 বজাত। আমি থাকিম এতিয়া চিলভাৰ ব্ৰুক ৰিজৰ্টত। আৰু চাওঁচোন বৰষুণ যদি এৰে, নাজানো কেতিয়ালৈ এৰিব। বৰষুণ এৰিলে অলপমান ফুৰিবলৈ ওলাব পাৰিম। এতিয়া এই অৱস্থা, বৰষুণ বেছি হৈ গৈ আছে। আৰু বৰষুণ পৰিলেতো একেই, অসমতো একেই আছিল, ঘৰতো একেই আছিল, আৰু ইয়াত আহিও একেই, চব বৰষুণ বৰষুণ। দুইজনী ভণ্টি আৰু আমি 3জন। বাপেকে এতিয়া গ'ল বেগবিলাক লৈ। যদি ভালে কুশলে ফুৰিবলৈ যাব পাৰোঁ আপোনালোকক নিশ্চয় ভিডিঅ' দেখুৱাম। আৰু খুব বেছি বৰষুণ হৈ আছে, নাজানো আৰু ওলাব পাৰোঁ নে নাই, নে বোলে গোটেই দিনটো ঘৰতে থাকিবলগীয়া হয়, মানে ৰুমৰ ভিতৰত। গতিকে চাই থাকিব, আৰু আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তেতিয়ালৈকে আমি ক'ত যাওঁ? এতিয়া আমি ৰুমত যাম। আৰু আমি সন্ধিয়াৰ আগে আগে ৰিজৰ্টত সোমালোঁ। আগতে বুকিং কৰি থোৱা আছিল, যিহেতু আমাৰ 2টা ৰুম বুকিং কৰা আছিলে। আৰু আহিয়েই আমি থকা ৰুমটোৰ এইদৰে চবেই বহি আড্ডা মাৰিলোঁ। আৰু যিহেতু তেতিয়ালৈ আমি চবেই কাপোৰ কানি হ'লে ফ্ৰেছ হৈছিলোঁ, এতিয়া
আৰ্হিও খেলা পাতিলে তাৰপিছতে আহিব অলপ পিছত খানা চাৰিওফালে খেলি মেলি হৈ থকা এই বস্তু বাহিনীবোৰ ইগনৰ কৰিব দেই আৰু এতিয়া দেখুৱাম ভিউটো এইফালে কি ধুনীয়া সেউজীয়া পাহাৰ আছে পথাৰ আছে এটা সৰুকৈ নদীও আছে খুব ধুনীয়া ভিউ ইয়াত যেহেতু ঠাণ্ডা পৰিৱেশ গতিকে প্ৰথমেই অলপ গৰম কৰিবলৈ খাই ল'লোঁ চাওমিন আৰু লগত পকৰা দিছিলে তাৰপিছত খাই ল'লোঁ একাপ কফি আৰু এয়া হৈছে ৰুমৰ বাহিৰৰ দৃশ্য মানে সন্ধিয়াৰ দৃশ্য তেতিয়ালৈ চাৰিওফালে অন্ধকাৰেই হ'ল বৰষুণ কিন্তু তেতিয়ালৈ আহি আছিলে সোনকালে ভাত পানী খাই শুবলৈ ল'লোঁ কাৰণ ভাগৰো লাগিছিল যথেষ্ট আৰু আৰ্হিও যিহেতু সোনকালে শুলে গতিকে আমিও সোনকালে শুবলৈ ল'লোঁ আৰু আপোনালোকক পুনৰ কাইলৈ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম আৰু দেখুৱাম কলৈ যাওঁ কলৈ যাব পাৰোঁ নোৱাৰোঁ গতিকে তেতিয়ালৈকে বাই বাই শুভৰাত্ৰি